ই হিজৰা মতা নে মাইকী সি নিজে নাজানে আৰু সি আনক কুৱেশ্যন সুধিব যে আমাৰ হজৰত মহম্মদ বোলে মতা আছিল, হিজৰা আছিল নে মাইকী আছিল। তেখেতে চাব বিচাৰে মাৰে আৰু বাপেৰে পকৰৰ কাপোৰ কেইখন দানি কেনে প্ৰথমতে চাবি তেখেতে হিজৰা নে মতা নে মাইকী চাই কেনে ছচিয়েল মিডিয়াত পোষ্ট কৰিবি। তাৰ পাছত মন্তব্য জনাই আছো মই তোক। আমাৰ পকৰ কেইখন তহঁতৰ ইমান ভাল লাগে নেকি হা? তোৰ নিচিনা অভদ্ৰ অশিক্ষিত মানুহবোৰে কুৱেশ্যন সুধিলে সাজে নেকি কিবা? তহঁতেতো নিজৰ ধৰ্মটোক নিজেই বৰবাদ কৰি আছে। আমাৰ বহুত ধৈৰ্য আছে, আমি কোনো ধৰ্ম কেনেকুৱাকৈ অপমান কৰিব নাযাওঁ। আৰু ক'ৰবাত দেখিছা নেকি আমি আনৰ ধৰ্মক অপমান কৰি? নিজৰ ধৰ্মটো শ্ৰেষ্ঠ, কিন্তু নিজৰ ধৰ্ম শ্ৰেষ্ঠ হল বুলি আনৰ ধৰ্ম কেতিয়াও বেয়া হব নোৱাৰে, গম পাইছে? নিজৰ ধৰ্মটোক লৈ সুখী থাকা, আনৰ ধৰ্ম কেনেকুৱাকৈ অপমান কৰিব নালাগে। তই যে ক বোলে আল্লাহৰ ছবি লাগে তোক, ঠিক আছে, প্ৰথমতে ক তহঁতক ভগৱানে বনাইছে নে ভগৱানে তহঁতক বনাইছে? এই কুৱেশ্যনটোৰ মোক এনচাৰ দিবি। আমি নিজৰ ধৰ্মটোক লৈ সুখী আৰু তহঁতেও নিজৰ ধৰ্মটোক লৈ সুখী হৈ থাক ন। তহঁতে আনৰ ধৰ্মত কিয় ইমান খুচৰিব যাওঁ? তহঁতেতো নিজৰ ধৰ্মটো তহঁতে নিজৰ ভগৱানক বনাই সেই ভগৱানক দুদিন পাছত পূজা পাতল কৰি নদীত পেলাই দি সেই মূৰ্তিবিলাক ভাঙি চিঙি সেই মূৰ্তিৰ ওপৰত হাগিবি, মুতিবি, কোনোবাই যিমান পাৰে লাগি থাব, বুৰিয়াব, আৰু সেই হ'ল তহঁতৰ শ্ৰদ্ধা, হয়নে? শ্ৰদ্ধা। তথাপিও আমি একো নকওঁ, কাৰণ আমি নিজৰ ধৰ্মটোক লৈ সুখী। আৰু তহঁতে যিহেতুকে সুখী, তো সুখী, ঠিক আছে, তহঁতৰ ধৰ্মটোক লৈ সুখী, আমাৰ কোনো প্ৰব্লেম নাই, গম পাইছে? আৰু তহঁতে আনৰ ধৰ্মক খুচৰিবি। আৰু তোৰ নিচিনা মাইকেলাল চুট মাৰানিক আমি এনচাৰ দিয়াৰ দৰকাৰো পৰা নাই, কাৰণ গম পাইছে তই হলি এটা কাপুৰুষ, কাৰণ তই নিজৰ ধৰ্মটোৰ পৰিচয় তই নিজেই দি আছা, গম পাইছে? তই নিজৰ ধৰ্মটোকে চম্ভালিব নোৱাৰো, তই আনৰ ধৰ্মক কুৱেশ্যন মাৰ্ক দিব হা চুট মাৰানি। তোৰ নিচিনা মানুহক আমি এনচাৰ দিয়াৰ ইমান এই ঘেণ্টাডাল সৰি পৰা নাই, গম পাইছে? হিন্দু সমাজখন ক'ত গ'ল? এনেকুৱা যে অভদ্ৰ মানুহৰ কাৰণে হিন্দু ধৰ্ম যে বদনাম হৈ আছে, আজি হিন্দু সেই মানুহবোৰ ক'ত গ'ল? আজি কিয় একশ্যন হোৱা নাই এই মানুহটোৰ বিৰুদ্ধে? কিয় একশ্যন কোনো লোৱা নাই? কি হিন্দু সমাজত এনেকুৱা শিকাইছে নেকি যে তুমি আনৰ ধৰ্মক অপমান কৰা তেতিয়াহ'লে নিজৰ ধৰ্মটো শ্ৰেষ্ঠ হ'ব, ওপৰত হ'ব? শিকাইছে নেকি?